হাই বন্ধুসকল, আজি মই বাক মেকআপ কৰিব লৈছোঁ। চিম্পুল মেকআপ আৰু বাক কৰাৰ আগত আৰু কৰাৰ পিছত, আৰু তাইক বহুত চিম্পুলকৈ মেকআপ কৰিছোঁ। আৰু একদম তাই চিম্পুল শাড়ী এখন পিন্ধিছে, সেইকাৰণে তাই সেই শাড়ীখনৰ লগত এনেকৈয়ে মেকআপৰ লুকছটো দিছোঁ। আৰু তাই বহুতেই ভাল লাগিছে আৰু মেকআপটো ধুনীয়া লাগিছে। আৰু বহুতেতো মেকআপ কৰিলে এডিটিং কৰি দিয়ে, মই একো এডিটিং কৰি দিয়া নাই, যোনটো মেকআপ সেইটোৱে দেখাইছোঁ আপোনালোকৰ ভিডিঅ'ত। আৰু আপোনালোকে যদি ভাল লাগিছে, আপোনালোকে বিয়া মেকআপ বা পাৰ্টি মেকআপ বা কণ্টেক্ট কৰিব পাৰিব মোৰ ওচৰত। আৰু কণ্টেক্ট কৰিলে আপোনালোকে ফোন কৰিব, মই নম্বৰো দিম আপোনালোকক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট এটা দিব। আৰু এনেকুৱা মই মেকআপৰ আৰু ভাল ভাল মেকআপ মই দেখুৱাই থাকিম। আৰু এইটো বহুত চিম্পুল মেকআপ কৰিছোঁ। আৰু চিম্পুল মেকআপত কষ্টটো বেছি থাকে, আৰু কাৰণ মেকআপ বুলি এটা থাকে ন, সেইটো বস্তু আমি মেকআপটো ভাল কৰিব লাগিব। আৰু মই ভাল ভাল ব্ৰেণ্ড বস্তু প্ৰডাক্ট আমি ইউজ কৰোঁ, যোনটো মেকআপটো একেবাৰে ধৰিব নোৱাৰে যে মেকআপ কৰিছে বুলি। আৰু এইটো বহুত চিম্পুল লুকছ দিছোঁ, আৰু ৰিয়েলত বহুত ধুনীয়া লাগিছে।